জৰিয়তে বিশ্ব দৰবাৰলৈ অসমৰ কৃষ্টি সংস্কৃতি লৈ গৈছিল তাৰ পাছতে ঝুমৰ বিনন্দিনীৰ জৰিয়তে লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ বাগৰুম্বা নৃত্যৰ জৰিয়তে বড়োসকলৰ যি কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতিৰ জৰিয়তে বিশ্ব দৰবাৰক অসমক চিনাকি কৰাই দিবলৈ ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো 10,000কৈ যি শিল্পীয়ে গোটেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব 10,000কৈ শিল্পী বৰ্তমান সময়ত আহি সৰোজা ষ্টেডিয়ামত এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজিৰ দিনটোৰ পৰা কেন্দ্ৰীয়ভাৱে গোটেই আচলতে আখৰা চলিব গোটেই প্ৰশিক্ষণ চলিব গতিকে আজিৰ দিনটোত এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছে আমি তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম দাদা পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ ওচৰলৈ অকণমান যাবলৈ চেষ্টা কৰিছোঁ আজিৰ পৰা কেন্দ্ৰীয়ভাৱে গোটেই অনুষ্ঠানটো আয়োজন হ'ব বা প্ৰশিক্ষণ কাৰ্য আৰম্ভ হৈছে গতিকে কেনেধৰণে পৰিকল্পনা হৈছে গোটেই কেইদিন কেনেধৰণে আগবঢ়াই নিয়া হ'ব আজিৰে পৰা 16 তাৰিখলৈকে আমাৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত বাগৰুম্বা দোহৰ সমগ্ৰ অসমৰ পৰা অহা শিল্পীসকলে একেলগে অনুশীলন কৰিব কাৰণ ইতিমধ্যে তেওঁলোকক নিজৰ জিলাসমূহত নিজৰ অঞ্চলসমূহত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলে কিন্তু একত্ৰিতভাৱে সকলো একেলগে আমি আজিৰ পৰা আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে 17 তাৰিখলৈকে সম্পূৰ্ণ হৈ উঠিব 10,000কৈ শিল্পী একেলগে বাগৰুম্বা নাচিব অসমৰ ইতিমধ্যে বিহুৰ জৰিয়তে কৃষ্টি সংস্কৃতি প্ৰকাশ পাইছে বিশ্ব দৰবাৰলৈ গৈছে ঝুমৰ বিনন্দিনীৰ জৰিয়তে গৈছে আপুনি কথাখিনি উল্লেখ কৰিছেই এইবাৰ বড়োসকলৰ যি কৃষ্টি সংস্কৃতি আছে সেয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে যথেষ্ট ভাল বাগৰুম্বাৰ মাজত বড়ো সমাজৰ আধ্যাত্মিকতা বড়ো সমাজৰ পৰম্পৰা বড়ো সমাজৰ লোকবিশ্বাস বড়ো সমাজৰ সাজপাৰ বা বড়ো সমাজৰ লোক অলংকাৰ তেওঁলোকৰ খাদ্যভাস তেওঁলোকৰ বাদ্য এই গোটেই বস্তুবিলাক ফক যি কালচাৰ এই বাগৰুম্বাৰ মাজেদিয়ে প্ৰস্ফুটিত হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আছিলে যে বাগৰুম্বাৰ মাজত সোমাই থকা এই লোক সংস্কৃতি বিশ্ববাসীৰ আগত তুলি ধৰাৰ এটা প্ৰয়াস আৰু তাৰ কাৰণে আমি যোৱা এটা বছৰ ধৰি আমি ডেৰটা বছৰ এই বিষয়ে আমি চৰ্চা চিন্তা আমি কৰিছিলোঁ বড়ো সমাজৰ দল সংগঠন বড়ো সমাজৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত সকলোৱে মিলি আমি এটা পৰিকল্পনা কৰিছিলোঁ এটা নাচৰ আৰ্হি প্ৰস্তুত কৰিছিলোঁ সেই নাচৰ আৰ্হি প্ৰস্তুত কৰিবৰ কাৰণেও বড়ো সমাজৰ আমাৰ সাংস্কৃতিক ক্ষেত্ৰৰ জড়িত বিশেষজ্ঞসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিছিলে আৰু অৱশেষত সেই আৰ্হি সকলোৰে মনপুত কৰি আমি তেওঁলোকক অনুশীলনৰ কাৰণে প্ৰদান কৰিছিলোঁ আৰু খুব সুন্দৰভাৱে জিলাসমূহত অনুশীলন কৰি আহিছে আৰু ইয়াতে একেলগে কৰিলে মই ভাবোঁ যে সন্ধিয়া এটা মনোমোহা দৃশ্য সমগ্ৰ বিশ্ববাসীক আমি প্ৰদান কৰিবৰ কাৰণে সক্ষম হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ